অলপ চাই চিন্তি গেলে আমাৰ ৰাইজৰ কাৰণে অলপ সুবিধা হ'ব আৰু মোটামুটি 100টাৰ ওপৰত ঘৰ ভাঙিছে ধৰক আমাৰ এক দলং আৰু 2 দলং বহুত 100 তাৰমানে কিছুমানৰ 100টা ঘৰৰ 20টা 25টা 30টা মুঠতে 10টাৰ নিচত নাই আৰু কি এনেকৈ ভাঙিছে এনে কঁঠাল গাছ গামাৰি গাছ বিভিন্ন ধৰণৰ গাছ গছালি আছিল এইবিলাক চব ভাঙিছে আমাৰ 1-2 দলঙত বহুতখিনি মানুহৰ ক্ষতি হৈছে প্ৰায় 100ৰ ওপৰত হ'ব তামোল গাছ প্ৰত্যেকটা ঘৰত 20টা 25টা 15টা এনেকৈ ভাঙিছে লগতে কিছুমান ঘৰত দুখীয়া মানুহ ইহঁতে থাকিবলৈ জাগা নাই 2টা চাপৰা আছিল সেইবিলাক চব ভাঙি লণ্ড ভণ্ড কৰি দিছে এইফালে আমাৰ ব্ৰইলাৰ মুৰ্গীৰ ফাৰ্ম আছিল কেইটামান এগুলো মোটামুটি 10-15টামান আমাৰ 2 নং দলং জাৰত ভাঙিছে এতিয়া কিছুমান ব্যক্তি আমাৰ মানে থাকবা নোহোৱা হৈছে আৰু কি তাৰমানে ঘৰ দুৱাৰ নাই টিন পাতটো লণ্ড ভণ্ড কৰিছে ক'ত টিন পাত কাক ঘৰত লৈ খেতত লৈ পাথাৰত লৈ পেলাইছে গতিকে আমাৰ আৰু কি লোকেল MLA ছাৰে শ্ৰী অজয় কুমাৰ ৰায় আমাৰ গাঁৱত আহি অলপ পৰিদৰ্শন কৰিলে ৰাইজে অলপ শান্তি পাল হয় সেইকাৰণে আমি দয়ালু মহোদয়ক যাতে আহি অলপ পৰিদৰ্শন কৰাৰ কাৰণে আমাৰ ৰাইজৰ পৰা আমি অনুৰোধ জনাইছোঁ ইহঁতে আহিলে অলপ আমি ভাল পালোঁ হয় যাতায়াতৰ সুবিধাটো আমাৰ ৰাস্তা ঘাটটো বিভিন্ন ধৰণৰ একদম বিচ্ছিন্ন হৈ আছে কালিও ৰাতি বাছ গাড়ী আহিল বিহুৰ কাৰণে কেইটামান উভতি যাব লগা হৈছে এতিয়া আমি এই ৰাইজে টাকটুককৈ কোনো ৰকম দাৱেৰে দি কাটি ৰাস্তাটো কোনো একটা সাইড ঠিক কৰি আছোঁ যাবা দিবা আছোঁ গাড়ীখন বিদ্যুতৰ ক্ষতি ভাঙিছে নেকি বিদ্যুতৰ ক্ষতিটো আমাৰ ইয়াতে এই লক্ষীমন্দিৰৰ ওচৰতে 3-4টা পোষ্ট ভাঙি গ'ল বিদ্যুতৰ মানুহবিলাক আহিছিল আহি ইহঁতেও পৰিদৰ্শন কৰি গ'ল ফটো কৰি লৈ গ'ল এতিয়া এইখিনিয়ে আৰু কি ক'ম সবার গ্যাস জমছে 50-60টার মতন আৰু আর ওই যে ঘর একটা একবারে শেষ করে দিছে একবারে ছিন্ন বিচ্ছিন্ন দিন হাজিরা করে খাই আরে সরকার যদি একটু সাহায্য করতো ভালো হইতো থাকার আমার গাঁও তো বহুত ঘর ভাঙছে বহুত মানুষের ঘর উড়ে নিয়ে গেছে গা তামুল গাছ তো হিসাবই করিনি গনাই নেই ঘর